নমস্কাৰ, মই জিতুমণি। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজনেছ এক্সপ্লৰাৰ উইথ জিতুমণি। আৰু আজি মই আহিছো বৰ্মন এণ্টাৰপ্ৰাইজত পানেৰীত। আৰু মই যোৱা ভিডিঅ'টো দেখাইছিলো দোকানখন অপেনিং হওঁতে আহিছিলো, আৰু আজি পুনৰবাৰ আহিছো কাৰণ মোক ইফালে গৌতম ভাই আছে, গৌতমে মোক ফোন কৰিলে যে নতুন ষ্টক আহি গৈছে, আৰু মই আজি আপোনালোকক নতুন ষ্টক দেখাবৰ কাৰণে আহি গলো। আৰু নতুন ষ্টক কি আছে এবাৰ আমি চাওঁ আহক। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই দিওঁ যে মোৰ যদি এইটো ভিডিঅ'ত 1000 ভিউজ আহে আৰু চেনেলটো যদি 500 ছাবস্ক্ৰাইবাৰ হয়, মোৰ ফালৰ পৰা আপোনালোকক এটা গিভ এৱে কৰা হ'ব। আৰু কি গিভ এৱে, যিহেতু মই মোবাইলৰ ভিডিঅ' দি থাকোঁ, গতিকে এটা মোবাইল আপোনালোকক গিভ এৱে কৰি দিম। এই ভিডিঅ'টোত মাত্ৰ 1000 ভিউজ আৰু 500 ছাবস্ক্ৰাইবাৰ লাগে। থেংক ইউ। এই আপোনালোকে চাব পাৰিছে নতুন ষ্টক আহি গৈছে, আইফোনৰ ষ্টক আহিছে, আৰু ইয়াতে আছে বহুত বিভিন্ন ধৰণৰ। আৰু যিহেতু যোৱা ভিডিঅ'ত কৈছিলো যে আপোনালোকক প্ৰাইচ কৈ আছো আজিৰ ভিডিঅ'টোত, গতিকে প্ৰাইচবিলাক মই এবাৰ কৈ দিম। একদম বহুত কম দামত পাই যাব। আৰু কেনেকুৱা প্ৰাইচ আমি আহক চিকু ভাইৰ লগত কথা পাতো। আৰু আহি গলো চিকু ভাই, যিহেতু নতুন ষ্টক আহি গৈছে, হয় নে নহয়? আৰু আইফোনৰ পৰা আজি ষ্টাৰ্ট কৰো। আইফোন যিহেতু নতুন ষ্টক আহিছে, আইফোন 6s 32GB, এইটো আপোনাৰ আহি যাব 5500 32GB। আৰু যদি 16GB হয় তেতিয়াহ'লে আপোনাৰ 4500 বা 4000 পাই যাব। এইটো আপুনি 5500 পাই যাব। আৰু বাৰু আহিলেও কিবা ডিছকাউণ্ট হৈ যাব। পুৰা নিউ মানে আশা লাগি আছে মুছানাৰ কাৰণে এইটো হৈ আছে। বাকী কণ্ডিশ্যন পুৰা নিউ আছে, ফ্ৰেছ কণ্ডিশ্যন, অৰিজিনেল ডিছপ্লে উইথ ফিংগাৰপ্ৰিণ্টো ৱাৰ্কিং কৰিব। তাৰপিছত আহি গ'ল আইফোন 12। আইফোন 12 চাব পাৰে, লেন্স লগাই আছে, একদম ধুনীয়া কণ্ডিশ্যনৰ। আপোনালোকে 128GB, 2 টনটো মই দেখাই দিওঁ, বেছি হ'লে 2 টনটো চাব খোজা, কাৰণ অৰিজিনেল ডিছপ্লে মানে নহয়। 2 টনটো এইটো 81 বেটাৰী আছে, 128GB, 25500 টকাতে পাই যাব। তাৰপিছত আহি গ'ল আইফোন 13 চাব পাৰে কণ্ডিশ্যন। আইফোন 13ত ধুনীয়া হৈছে, মই দেখাই দিওঁ। এইটো 2 টন চাব পাৰে, 128GB থাকে। দাম আহি যাব আপোনাৰ 3500 টকাত আইফোন 13 মিনি। আইফোন 13 মিনি বহুত কমে আহে। তাৰপিছত আহি গ'ল OnePlus 10T 5G। OnePlus ষ্টক বহুত আহি গৈছে, তাতো আছে আমাৰ OnePlus ষ্টক। এইটো চাব পাৰে, কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে। OnePlus 10T 5G হয়, আপোনাৰ 1500 টকা আহি যাব উইথ বক্স, চাৰ্জাৰ, ৱাৰেণ্টিৰ লগত পাই যাব। কোম্পানী ৱাৰেণ্টি বাকী আছে। বাকী ইমান ভিডিঅ'টো সোনকালে কৰি দিছোঁ, কাৰণ মডেল বহুত আছে, কোৱাটো অকণমান লেট হৈ যাব। OnePlus 7, কাৰণ OnePlus এখন বহুত কমত লাগে। OnePlus 7 128GB কিজানি দাম আহি যাব। ডিছকাউণ্ট এটা ভাল এটা অফাৰ দিব, বেক পেনেলটো ভাঙা আছে কাৰণে 8000তে পাই যাব মাত্ৰ 8000 টকাত। OnePlus কি হয় এইটো মডেল? OnePlus 7 মাত্ৰ 8000 টকাত। চব অৰিজিনেল আছে। আমাৰ মানে মালটো আতে বেক পেনেলটো অকণ থাকি গ'ল, একো নাই, এইটো কাভাৰ লগত বিন্দাছ চলাব পাৰে, কোনো প্ৰব্লেম নাই। তাৰপিছত কম দামত OnePlus লাগে কাৰোবাক, OnePlus Nord CE 5G এটা ধুনীয়া অফাৰ দি দিওঁ। OnePlus Nord CE 5G হয়, আপোনালোকে পাই যাব 7500ত OnePlus Nord CE 5G। এটা ধুনীয়া কণ্ডিশ্যন, চাব পাৰা তুমি কণ্ডিশ্যনটো। অ'কে, মই এবাৰ লৈ দেখাইছো। তাৰপিছত আহি গ'ল ৰিয়েলমি ফোন, ৰিয়েলমি XT। ডিছপ্লে লাইন আহি গৈছে, তাৰ কাৰণে এটা প্ৰাইচ অকণমান ডিছকাউণ্ট হৈ যাব। ৰিয়েলমি XT টো 6GB ৰেম, 64GB ষ্ট'ৰেজ, দাম আহি যাব মাত্ৰ 5500, কাৰণ ডিছপ্লে লাইন আহি গৈছে। বাকী চব ৱাৰ্কিং আছে, কেমেৰা হওক বা ফিংগাৰপ্ৰিণ্ট হওক, এইটো কেতিয়াবা ছফ্টৱেৰ ৰিচত আহি যায়। এইটো কিমান হ'ল প্ৰাইচটো? 5500, 6GB 64GB, একদমে নিউ কণ্ডিশ্যন চাব পাৰা। তাৰপিছত আহি গ'ল ৰেডমি নোট প'ক' M2 Pro। কাৰোবাক গেমিং ফোন লাগে কম দামতে, প'ক' M2 Pro 6GB ৰেম, 64GB, 6500 পাই যাব। তুমি দেখাই দিয়া কণ্ডিশ্যনটো। 4GB ৰেম, 6GB ৰেম, 6GB ৰেম, মই এবাৰ দেখাইছো। প্ৰাইচটো কিমান আছিল এইটো? 6500 পাই যাব। 6500ত মাত্ৰ। তাৰপিছত এতিয়া ৰেডমি নোট 9 Pro Max, এইটো চাব পৰা কণ্ডিশ্যন, পুৰা চব অৰিজিনেল ডিছপ্লেতে হ'ব। ৰেডমি নোট 9 Pro Max, এইটো মেক্সটো আছে, এইটোও দাম আহি যাব 6500। 6GB ৰেম চাব পাৰে আপোনালোকে, 6GB ৰেম আৰু 64GB ষ্ট'ৰেজ। 64GB ষ্ট'ৰেজ চাই ল'ব পাৰে। আৰু চব ফোনতে ৱাৰেণ্টি আছে, টেনশ্যন ল'ব নালাগে তাৰ কাৰণে কোনো। ৱাৰেণ্টি কিমান পাব? ৱাৰেণ্টি আমাৰ 1 মাহৰ পৰা 1 বছৰৰ ভিতৰত পাব চব ফোনতে। আৰু কি আছে নতুন ষ্টক? আৰু মোটো আহি গৈছে 5G, পুৰা ধুনীয়া একদম এমোলেড ডিছপ্লেৰ লগত, একদম নিউ মানে কণ্ডিশ্যন পৰা চাব পাৰা তুমি, নিউৱে হৈ আছে। মাত্ৰ পাই যাব 11500 টকাতে মোটো H20 Fusion চাব পাৰা কণ্ডিশ্যন এইটো। তাৰপিছত আহিলে ৰেডমি নোট 7 Pro, একদমেই নিউ কণ্ডিশ্যন, ৰেম ষ্ট'ৰেজটো দেখাই দিওঁ। 6GB ৰেম আহিব আৰু 120 ষ্ট'ৰেজ আহি যাব, আৰু দাম হ'ব মাত্ৰ 5500। আমি কণ্ডিশ্যনটো গম পাইছা, পুৰা নিউৱে আছে চব ফোনতে। তাৰপিছত আহিলে ৰেডমি 10 Prime। ৰেডমি 10 Prime দাম আহি যাব 6500। কণ্ডিশ্যনটো মই দেখাই দিওঁ ফোনৰ। এটা কিমান জিবি আছে? 64GB আৰু আপোনাৰ 4GB ৰেম, 4GB ৰেম, 64GB ষ্ট'ৰেজ, 6500 পাই যাব। একদম ধুনীয়া ৰেডমিৰ ফোন চাব পাৰে, ৰেডমি 10 Prime। ভিভ'ৰ আছে, ভিভ' Y20
ভিভ'ৰ ফোন বহুত টকা লাগে Y20 মডেলটো মই চাই দিওঁ বাৰু পাহৰি যাওঁ কেতিয়াবা মডেলটো ভিভ' Y21G 4GB RAM 64GB ইয়াৰ লগত আপোনালোকৰ বক্স চাৰ্জাৰ উইথ ৱাৰেণ্টি কোম্পানী ৱাৰেণ্টি বাকী আছে চব পাই যাব 6500 বক্স চাৰ্জাৰ চব পাই যাব এইটো কণ্ডিশ্যনখনত চাই ল'ব পাৰে বঢ়িয়া নতুন নতুন ষ্টক বাকী আহি গৈছে ইফালে আৰু ষ্টক আছে ইফালে আৰু ষ্টক দেখাই দিব পাৰে ইফালে বাকী ইফালে বক্সত আছে বক্সত S20 আছে এইবিলাক বক্সৰ মাল লৈ নাথাকো এইবিলাক বক্সৰ মাল আছে ষ্টক মানে বহুত আছে টেনশ্যন ল'ব নাই আহি গ'লে বিন্দাছ ৰিয়েলমি নাৰ্জো 6500 কে পাই যাব এনেকুৱা বহুত পিচ এভেইলেবল আছে তাতো এভেইলেবল আছে তাতো হোলচেল হয় এটা জাষ্ট ৰিটেল আৰু চাবা কণ্ডিশ্যনটো চাই দিব পাৰা তুমি একদম ষ্টিকাৰে বস্তু আনাই এতিয়ালৈকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে তাৰপিছত আহি গ'ল অপ্পো মই দেখাই দিওঁ অপ্পো A9 2020 4GB RAM আহিব 120 ষ্ট'ৰেজ আহিব দামো মাত্ৰ 5500 অপ্পোৰ ফোন দেখাই দিব পাৰা কণ্ডিশ্যন পুৰা ভাল আছে মানে অকল লাইটটো নাই আন্ধাৰ হৈ আছে বাকী কণ্ডিশ্যন চবৰে পুৰা নিউৱে হৈ আছে 5500ত 4GB RAM 128 4GB RAM 128 ষ্ট'ৰেজ আৰু কি আছে তাৰপিছত আহি গ'ল তোমাৰ মই একেলগে ওলাই দিওঁ ৰেডমি নোট 8 Pro গেমিঙৰ কাৰণে বহুত ভাল ফোন যোনে ধৰক কম পইচাৰে 6GB RAM 128 ষ্ট'ৰেজ লাগে 128 আৰু 6GB RAM মাত্ৰ দাম আহি যাব 6000 চাব পাৰা তাৰপিছত আহি গ'ল ৰিয়েলমি নাৰ্জো আপোনাৰ 4GB RAM 64GB এইটো দুটা মডেল আছে এইটো 3GB আহি গ'ল এইটো দাম আহি যাব মাত্ৰ আপোনালোকৰ কাৰণে 5000 তাৰপিছত আহি গ'ল মোটো আপোনালোকে চাব পাৰে ষ্টিকাৰ পুৰা নতুনে হৈ আছে চাব পাৰা কণ্ডিশ্যন এলত বক্স চাৰ্জাৰ চব পাই যাব এইটো বক্সটো চাব পাৰে বক্সো আছে বক্স চাৰ্জাৰ আছে ভিতৰত ওপেন বক্স বুলি ধৰক আৰু এইটো চাৰ্জাৰ চাব পাৰা ওকে চাৰ্জাৰো আছে চাৰ্জাৰ উইথ ষ্টিকাৰ বক্স ডিজাইন চাব লাগিব পুৰা নিউ হৈ আছে দেখাব পাৰা তুমি দাম আহি যাব মাত্ৰ ডিছকাউণ্ট কৰি দিওঁ 5000 পাই যাব পুৰা মাত্ৰ 5000 তাৰপিছত এইটো পোকো C3 4500 পাই যাব 4GB RAM 64GB ৰিয়েলমি 5 4GB RAM 64GB আপোনালোকে 4500 পাই যাব পোকো M2 4GB RAM 64GB 4500 এইবিলাক চব 4500 কে পাই যাব 4GB RAM 6GB RAM পাই যাব ইনফিনিক্সৰ ফোন আছে 6500 পাই যাব সৰি 6000 পাই যাব কাৰণ তোমাৰ চেনেলৰ পৰা যোনে আহে এইটো 6000 দি দিম 6GB RAM 64GB ষ্ট'ৰেজ ধুনীয়া গেমিং ফোন মাত্ৰ আহি মোৰ চেনেলৰ নাম কওক মোৰ ভিডিঅ' চাই আহা বুলি কওক ডিছকাউণ্ট পাই যাব আৰু ইফালে আছে ইফালে দেখাই দিওঁ ৰেডমি 10 আছে ৰেডমি 9 আছে তাৰপিছত তোমাৰ ৰিয়েলমি C12 আছে এইবিলাক চব তোমাৰ কম দামতে আহি যাব ভিভো কি মডেল গম নাপাওঁ তোমাৰ ভিভো আৰু আছে ভিভো V11 Pro তোমাৰ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট 6GB RAM 4500 পাই যাব তোমাৰ চেনেলত যদি নাম লৈ আহে তাৰপিছত আহি গ'ল ভিভো 4GB RAM 64GB নামটো গম নাপাওঁ এইটো কি মডেল 4000 পাই যাব ৰিয়েলমি C12 4GB RAM 64GB আপোনালোকৰ 4000 পাই যাব তাৰপিছত পোকো ৰেডমি 9 বক্সো আছে লগত আপোনালোকৰ 5000 পাই যাব 4GB RAM 64GB ৰেডমি 10 আপোনালোকৰ 6000 পাই যাব একদম ধুনীয়া কণ্ডিশ্যনৰ 4GB RAM 64GB বাকী মডেল আমাৰ তাত বহুত এভেইলেবল আছে আহি গ'লে হ'ল এতিয়াতো এইখন হেৰি বাকীতো আমাৰ তাতে আৰু ষ্টক পাই যাব এভেইলেবল আৰু আইফোন X আছে চাবৰা কণ্ডিশ্যন আইফোন X 82 বেটাৰী ল'ব কণ্ডিশ্যন চাবৰা টুটন মই দেখাই দিওঁ ধুনীয়া কৰি আমাৰ চব ফোনত টুটন পাব চব অৰিজিনেল ডিছপ্লেৰ লগত পাই যাব দাম আহি যাব মাত্ৰ 15000 একদম কণ্ডিশ্যন এইটো নিউ পুৰা 15000 আইফোন X তাৰপিছত আহি গ'ল তোমাৰ চেমচাঙৰ ফোন এইটো জাষ্ট বেক পেন আছে হেৰি হৈ আছে বাকী ফোন পুৰা অল অকে অৰিজিনেল এটা অনলাইনৰ প্ৰাইচ চাব পাৰে 25000 দেখাব চেমচাঙৰ মডেলটো চাই দিওঁ M51 একদম ধুনীয়া ফোন কেমেৰাৰ কাৰণে M51 যদি কোনোবা ব্লগিং শ্বগিং কৰে ইউটিউব চেনেল খুলিম বুলি ভাবিছে ভাল আৰু 6GB RAM আহিব 128 ষ্ট'ৰেজ আহি যাব দাম হ'ব মাত্ৰ 6000 6GB RAM 128GB কণ্ডিশ্যনটো চাব পাৰে একদম ধুনীয়া হৈ আছে মোবাইল মানে জাষ্ট বেক পেনটো হেৰিটো হৈছে আৰু ক্ৰেক হৈছে বাকী এই চেঞ্জ কৰাই ল'ব পাৰে কাবাৰ লগাই ল'ব কোনো কথা নাই প্ৰব্লেম নিদিয়ে আকৌ তাৰপিছত আহিব অলপ কম দামত যদি ফোন লাগে এইবিলাক পাই যাব এইটো 3000 টকাতে আপোনালোকে 3GB RAM 32GB পুৰা অৰিজিনেল ডিছপ্লে চাব পাৰা কণ্ডিশ্যন পুৰা ভাল আৰু চব ধৰণে বাকী ভিডিঅ' বহুত লম্বা হৈ যাব ইমান আৰু দেখা নাথাকো কাৰণ সেইফালে বক্সৰো ফোন আছে অপ্পো আপোনালোকে 4000 পাই যাব 4GB RAM 64GB তাৰ 5G ফোন যদি অলপ কমত লাগে পাই যাব কিন্তু চাৰ্জ নাই বাৰু মই দেখাই দিলোঁ হয় আপোনালোকক 5G ফোন 7500 পাই যাব ধুনীয়া কণ্ডিশ্যনত তাৰপিছত ৰেডমি আপোনালোকৰ 9 প্ৰাইম বক্সো আছে লগত বাৰু বক্স এইটো চাব পাৰে চব ফোনৰ লগত বক্স থাকে বাৰু চাব পাৰা মাত্ৰ আপোনালোকে পাই যাব 4500 যদি ইউটিউব চেনেলৰ নামটো লৈ আহে বাকী ইফালে বক্সতো মোৰ ফোন আছে বাৰু ইমান দেখা নাথাকো তাৰপিছত আপোনাৰ ইফালে আইফোন 11 তাতো আছে OnePlus Nord এভেইলেবল আছে বাকী ইমান আৰু দেখা নাথাকো যদি আৰু একদম ভাল ষ্টক চাব বিচাৰিছে নেক্সট ভিডিঅ' সেইটা দোকানৰ পৰা আনিম তাতে চব ষ্টক পাই যাব বাকী ইমান আৰু দেখা নাথাকো ভিডিঅ'টো বহুত লং হৈ যাব কাৰণ আপোনালোকে চাই বৰ পাই যাব সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ তাৰ কাৰণে বেয়া চানাব কিবা যদি দাম চাম যদি মই কিছুমান মোবাইলত ফুল ক'ব পাৰোঁ কাৰণ বেছিকৈ মোবাইল আছে যদি আৰু কিবা জানিব বিচাৰিছে সেইটো এইখন দোকানৰ পৰা ভিডিঅ' চালে হ'ল ডাইৰেক্ট
তো চালে আজি আপোনালোকৰ আজি ষ্টক যিখিনি নতুন ষ্টক আহিছিলে মই দেখুৱালো আপোনালোকক আৰু এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু শেষত আৰু এটা কথা কওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ' চাই কেনে ইয়াতে আহে তেতিয়াহ'লে আপোনালোকে অকণমান ডিছকাউণ্ট পাব আৰু ডিছকাউণ্ট কেনেকুৱা ডিছকাউণ্ট পাব আপোনালোকে মোৰ ভিডিঅ' চাই আহি কেনে ক'ব আৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছো যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংকছ ফৰ ৱাচিং বাই